পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ ৰাজ্যৰ মঠ মন্দিৰসমূহৰ লগতে ঐতিহ্য মন্দিৰৰ দৌলগোবিন্দ মন্দিৰতো দেখা গৈছে পুৱাৰে পৰা ভক্তৰ ভিৰ আৰু সমগ্ৰ মাহটো এই পবিত্ৰ মাহটোত দৌলগোবিন্দ মন্দিৰত পূৰ্বৰ পৰম্পৰা অনুসৰি আৰু আজিৰে পৰা আৰম্ভ হৈছে ভক্তৰ ভিৰ। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। আমি যদি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, আজি মাঘ মাহৰ পহিলা 1 তাৰিখৰ পৰা পূৰ্বৰ পৰম্পৰা অনুসৰি প্ৰশাসনকে ধৰি 20ৰ পৰা 30,000 ভক্ত ইয়াতে আহিব আৰু আজি সেই পৰম্পৰা পুৱাৰে পৰা ভক্তসকল আহিছে। আৰু এটা কথা ক'ব লাগিব যে মাঘ মাহৰ যি পবিত্ৰ দিন এইটাত বিশেষকৈ দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ ওপৰত ব্যৱস্থাপনা কৰে যাতে ভক্তসকলে সুকলমে আহি ইয়াতে সেৱা কৰি মাহ প্ৰসাদ লাভ কৰিব পাৰে। আৰু ভক্তসকলৰ পৰা এই দৌলগোবিন্দ মন্দিৰ পবিত্ৰ স্থান এই পবিত্ৰ স্থানত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰে। কি ক'ব পৰিচালনা সমিতি কেনেধৰণে সাজু হৈছে আজিৰ দিনৰ পৰা? হয়, অনাগত দিনৰ দৰে এই বছৰো পৰিচালনা সমিতি একদম সচেষ্ট হৈ আছে আৰু সকলোৱে যাতে মাঘ মাহৰ এই পবিত্ৰ এক মাঘৰ দিনাখন আজি যিমান ভক্ত আহিব সকলোকে হেৰি কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। পৰিচালনা সমিতিয়ে মই স্থানীয় বাসিন্দা ইয়াৰে আজি 1 মাঘৰ দিনাখন আমি ইয়াতে আশা কৰিছোঁ আমি 1000 সহস্ৰাধিক ভক্তৰ আগৰ দৰে আগমন হয় আৰু এতিয়াও হ'ব, এইবাৰো হ'ব। আমি সকলো প্ৰকাৰে ইয়াত হেৰি হৈ আছোঁ, সাজু হৈ আছোঁ। নিশ্চয়কৈ তেওঁলোকে সাজু হৈছে। 20ৰ পৰা 30,000 ভক্ত ইয়াতে আহিব বুলি সকলোৱে পৰিচালনা সমিতি সাজু হৈছে। কিছুমান পূৰ্বৰ পৰম্পৰা অনুসৰি ইয়াতে 1 মাহৰ পৰাই সমগ্ৰ মাহটো যথেষ্ট ভক্তৰ ভিৰ হয়। এগৰাকী ভক্ত আহিছে, তেওঁ প্ৰতি বছৰে মাঘ মাহৰ প্ৰতিটো দিনতে তেওঁ আহে। তেওঁৰ পৰা জানিব বিচাৰে কি ক'ব বাইদেউ, ৰাতিপুৱা আহিছে আজি বহুত ভাল লাগিছে। প্ৰথম দিন সেইকাৰণে মন্দিৰলৈ আহি সেৱা জনালোহি। ৰাইজৰ সকলোৰে যাতে মংগল হয় আপোনালোকলৈও শুভেচ্ছা থাকিলে ধন্যবাদ। নিশ্চয়কৈ দৌলগোবিন্দ মন্দিৰৰ পৰিৱেশৰ কথা মাঘ মাহৰ 1 তাৰিখৰ দিনাখন আহিছে, কি ক'ব? হয়, মাঘ বিহুৰ 1 তাৰিখৰ দিনা আচলতে আমি সদায় আহোঁৱেই, কেতিয়াবা বহাগ বিহুৰ প্ৰথম দিনা আহোঁ। আৰু দৌলগোবিন্দ মন্দিৰৰ আচলতে কথাই সুকীয়া। দৌলগোবিন্দ মন্দিৰৰ যি আমাৰ দৌলগোবিন্দ মন্দিৰৰ প্ৰতি আমাৰ যি ভক্তি, আমাৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা আজি বহু বছৰো আমি তেনেকৈ আহি থাকোঁ, মন্দিৰ দৰ্শন কৰোঁ। আৰু ইয়াৰ যি পৰিৱেশ প্ৰতিভ সুন্দৰ আৰু বিশেষকৈ ইয়াৰ পৰিচালনা সমিতিৰ যিখিনি কাম কাজ সেইখিনিও আমাৰ অতি ভাল লাগে, সকলো ক্ষেত্ৰতে ভাল লাগে। গতিকে আমি সেইকাৰণে প্ৰতিদিনেই প্ৰতি সময়তে এই সময়তে আহি দৌলগোবিন্দ মন্দিৰৰ প্ৰভুক প্ৰণাম কৰি আমাৰ মনৰ আত্মতুষ্টি ল'ব। আৰু এই ক্ষেত্ৰতে মই আপোনালোকলৈও ধন্যবাদ জনালোঁ, লগতে মন্দিৰ পৰিচালনা কমিটিকো ধন্যবাদ জনাইছোঁ। লগতে যাতে এই মাঘ বিহুৰ প্ৰথম দিনাৰ পৰা আমাৰ অসমৰ সুখ শান্তি সমিতি আৰু বৃদ্ধি হয়, তাৰ কাৰণে প্ৰভু দৌলগোবিন্দ মন্দিৰৰ চৰণত আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়কৈ সম্পাদক ডাঙৰীয়া আছে, কি কৰিব ভক্তসকল আহিছে কেনেদৰে ব্যৱস্থা কৰা হৈছে? আজি মাঘৰ 1 তাৰিখ পবিত্ৰ মাহৰ প্ৰথম দিন আৰু এই প্ৰথমটো দিনতে যথেষ্ট সংখ্যক ভক্তই এই মন্দিৰ দৰ্শন কৰিব। গতিকে যিসকল ভক্ত ইয়াত আহি দৰ্শন কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আমি ৰাখিছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধা নাপায়। কাৰণ ভক্তই ভিৰ কৰিব একেটা সময়তে তাৰমানে ভিৰ কৰেহি। গতিকে গোটেই সকলোখিনি ভক্তই যাতে সুন্দৰভাৱে দৰ্শন হৈ তেওঁলোকৰ যে মাহ প্ৰসাদৰ যি ব্যৱস্থা, সেই ব্যৱস্থাও আমি কিছু কাল সলনি কৰিছোঁ। আমি আগতকৈ ঠাইটো অলপমান বেছিকৈ কৰিছোঁ আৰু এই ক্ষেত্ৰত গোটেইখিনি ব্যৱস্থাত পৰিচালনা সমিতিৰ লগতে স্থানীয় যুৱক যুৱতীৰ লগতে ৰাস্তাটো যদি যান বাহনৰ ভিৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুঠতে আজি দিনটোৰ ভিতৰত প্ৰায় 25,000 ভক্তৰ ভিৰ হ'ব ইয়াত। আটাইখিনি ভক্তই যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে আমি ব্যৱস্থা হাতত ৰাখিছোঁ। আৰু আমি সকলো ভক্তকে মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা যাতে যি আশা আকাংক্ষা পূৰ্ণ হয় তাকেই মহাপ্ৰভুৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়কৈ এনেদৰে দেখা গৈছে ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰত পহিলা মাঘৰ দিনা পুৱাৰে পৰা এনেদৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।